মই আছোঁ কৃষ্ণাংক দাসৰ ঘৰত আৰু কিয় আহিছোঁ মই আপোনালোকক কৈছোঁ বহি লওঁ তাৰপিছত কথা পাতি আছোঁ। চাওক, আজি অহাৰ এটা উদ্দেশ্য আছে। কৃষ্ণাংক দাসে মেট্ৰিকত এবাৰ বহুত ধুনীয়া এটা ৰিজাল্ট কৰিছে। প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কথা হ'ল কি, কোনখন স্কুলৰ পৰা তুমি মানে পৰীক্ষা দিছিলা? মই শংকৰদেৱ শিশু বিদ্যানিকেতনৰ পৰা পৰীক্ষা দিছিলোঁ। এনে তোমাৰ কি কি ছাবজেক্টত মানে কিমান নম্বৰ আছে? ইংলিছত মই পাইছিলোঁ 82, আছামিছত 89, মেথছত 81 আৰু ইলেক্টিভ ছাবজেক্ট মিউজিকত 80, ছ'চিয়েল ছায়েন্সত 92 আৰু ছায়েন্সত 86। গোটেইকেইটা ছাবজেক্টত লেটাৰ আছে। কিমান সময় পঢ়া হৈছিল? ষ্টাৰ্টিঙততো ইমান টাইম নাপাইছিলোঁ, স্কুল থাকে, টিউশ্যন থাকে, সেনে ষ্টাৰ্টিঙত 6 ঘণ্টালৈকে পঢ়িছিলোঁ। 6 ঘণ্টা? তাৰপিছত অলপ বঢ়াই গ'লোঁ। প্ৰি টেষ্টৰ পিছত মানে টাইমটো বেছি দিব লগা হ'ল। সেই আৰু সেনেকৈ পঢ়িছিলোঁ। পুৱা বেছি পঢ়িব পৰা নাছিলোঁ, ৰাতিয়ে পঢ়িছিলোঁ। আৰু এনেই মই গম পাইছোঁ তুমি যিটো ঘৰত আছা এইটো আচলতে কাৰ ঘৰ? এইটো মোৰ আইতাৰ ঘৰ। পঢ়া শুনা আইতাৰ ঘৰত পঢ়িছা? তোমাৰ ঘৰত মানে সেই সুবিধাটো নাছিল নেকি? নাই, ইমান নাছিল। তাৰমানে আইতাই তোমাক ইয়াতে লৈ আহিছে? পঢ়াত বাহিৰে তুমি মোবাইলৰ লগত কিমান সময় তুমি ছিলা? মোবাইল মানে চাইছিলোঁ, কিন্তু ইউটিউবত কিছুমান নোট চাওঁ, প্ৰি টেষ্টৰ প্ৰশ্ন চাইছিলোঁ আৰু PIQ চাইছিলোঁ। বৰ্তমান কি হৈছে, আমাৰ মোবাইলটো কিন্তু এটা সৰু ল'ৰা ছোৱালীৰ কাৰণে বিপদজনক হৈছে। কাৰণ এটাই যে আমি যিকোনো সময়ত বাচ্ছা নাখলেও মাকে মোবাইলটো দি দিছে। মাকে যদি কিবা কাম কৰবা সময়তো যদি কামখিনি কৰাত অসুবিধা পায় তো মাকে মানে বাচ্ছাটোক মোবাইলটো দি দিছে। আচলতে বাচ্ছাটোক ইমান মোবাইল দিয়াৰ কাৰণে বৰ্তমান বাচ্ছাই কিন্তু মোবাইলৰ প্ৰতি ইমান আকৃষ্ট হৈছে, বাকী পঢ়া শুনা চব বাদ দিছে, কিন্তু মোবাইলৰ প্ৰতি আকৃষ্ট বেছি। তোমাৰ ঘৰত কোন কোন আছে? ঘৰত মা দেউতা আৰু মই আৰু দুজনী বাইদেউ আছিল, বিয়া হৈছে। ভৱিষ্যত পৰিকল্পনা কি আছে তোমাৰ? ভৱিষ্যত মই মানে ডক্টৰ হোৱাটো বিচাৰোঁ আৰু। ডক্টৰ? তো মানে এনেহেন মানে কলেজ ক'ত পঢ়িবা, কি পঢ়িবা, এনে কিবা ভাবিছা নেকি? এই 2 বছৰটো মই গুৰুপ্ৰসাদ যে নতুনকৈ যে হৈছে গৈছিলোঁ মই তাত। তাতেই পঢ়িম বুলি ভাবিছোঁ। শিক্ষা নিশ্চয় ভালেই হ'ব তাত। পঢ়াৰ সময়ত মই জানো যে মাকৰ বেছি কষ্ট হয়, দেউতাক ইমান লাগি নাথাকে। তুমি মানে কাক বেছি প্ৰাধান্য দিব খোজা? তোমাৰ পঢ়াৰ এই যি ৰিজাল্টটো এটা ভাল ৰিজাল্ট কৰিছা, ৰিজাল্টৰ আঁৰত কোনোবা এজন বা দুজন থাকেই, তুমি কাক ক'ব খোজা যে মই এইখিনি মানে অমুকৰ কাৰণে মই ৰিজাল্ট ভাল কৰিছোঁ? ঘৰৰ গোটেইকেইটাই ছাপোৰ্ট কৰিছিল। গোটেইকেইটাই? দেউতাই সমানে? তাৰ মাজত মায়ে অকণমান বেছি, এইটো খা ইমান পঢ়ি আছা? আইতাও আছিল, মামা দুজনো আছিল। আচলতে আইতাকৰ মৰমটো বেলেগ। তো মই আইতাকৰ লগত কথা পাতিম। দেখাই পাইছে এইটো হৈছে মামেক ঠেৰ আইবেক বুলি কয়। মামেক ঠেৰ আইবেক কিন্তু চবতকৈ বেছি মৰমৰ হয় নাইতেক গিলান। সি সৰুৰ পৰা আমাৰ লগতে আছিল। মানে সি ঘৰত ৰাতিহে থাকে, কিন্তু মানে সদায় মানে আমি য'তে যাওঁ, আনকি যিমান দূৰকলৈকে গৈছোঁ তাক মানে আমি 5-4 বছৰৰ পৰা লৈ গৈছোঁ। সেইকাৰণে সি মানে আমাক এৰিব পৰা নাই আৰু। যেতিয়া মানে ককাক ঢুকাল, আজি ঢুকাব 1 বছৰ হ'ব 8 মে'ত, সেই যিদিনাখন ঢুকাইছে সিদিনাখনৰ পৰা আমাৰ তাতে ৰাতি থাকে আৰু। সিদিনাখন মানে আমাৰ লগত ৰাতি আছে, মানে গোটেইকেইদিনা আজিলৈকে সি ঘৰত থকা নাই। তাৰপিছত তাক ক'লোঁ যে মেট্ৰিক যিহেতুকে দিবি, তই থাক, এতিয়া পঢ়বি। সিদিনা কোৱাৰ পিছত সি আছে। তাৰপিছত মামীয়েক দুটাই, এটাই মানে অংক শিকায় আৰু এটাই ইংৰাজী আৰু ছ'চিয়েল ষ্টাডি, এই দুটা মানে শিকাই দিয়ে। তাৰপিছত টিউশ্যন দিছিল, ছায়েন্সত দিছিল আৰু কিবা দিছিল নেকি, মানে টিউশ্যনটো খুব কম আৰু তাৰ ঘৰতে টিউশ্যন যেনেকৈ আছে, দুজনে পাৰে। মানে সেনেকৈ সি আৰু এইখিনি কৰিব পাছ কৰিল, ভাল লাগিল। কিন্তু সি যে ইমানখিনি ভাল কৰিব মই ভবা নাছিলোঁ। মামাক লগিন বহুত দুখ লাগছে। তাৰমানে ইমান মৰম কৰিছিল, মানে কোনো মামাক নাইতাকক কোনোৱে মৰম নকৰে। মই যেতিয়া মানে বহুত ভাল ৰিজাল্ট কৰিছে, পঢ়াত মোৰ চকুৰ পানী মানে নিজে ওলাই গৈছে। বহুত দুখ লাগছে। মামীহঁতৰ তাত আছে, ককাৰ নামটোৰ যেন মানে উজ্জ্বল কৰা আৰু। এয়া হৈছে দেউতাক। নাম কি আপোনাৰ? শ্ৰী জীৱন কৃষ্ণ দাস। বহুত ফূৰ্তি লাগিছে, কিন্তু মই ইমান ডাঙৰ ৰিজাল্ট কৰিব বুলি মই ভবা নাছিলোঁ। আৰু তাক সুধি থাকোঁ, সি একো নকয়। কিমান পাবা পৰীক্ষাত, কিমান নাপাবা এইবিলাক সোধোঁ, কিন্তু মোৰ ভাৱ আছিল সি মানে ইয়াতকৈ আৰু ভাল কৰিব বুলি মোৰ ভাৱ আছিল।
কিন্তু আৰু কম মাৰ্কৰ কাৰণে নোৱাৰিলে। নেক্সট বাৰ হয়তো নিশ্চয় ভাল কৰিব, সেয়ে মোৰ আশা। পইচা কোনোদিন খুজি পোৱা নাই, কেতিয়াবা খুজিলে আপোনাক খোজাৰ প্ৰয়োজন নাই, আইতাক আছে দেখোন, গোটেইখিনি আইতাকে দিয়ে, কিবা লাগিলে মামীয়েক আছে, আইতাক আছে, আপোনাক আৰু কি খুজিব? আপোনাৰো পইচা বাচিছে অলপ। মোৰ ওচৰত বৰ্তমান আছে মামীয়েক ভাল নাথাকিলে বোলে বাকীও ভয় কৰে। তো কথা হ'ল কি মই যাবই লাগে নাকি, দুটাই যিহেতুকে আছে। তো তোমাৰ ভাগিন আজি ইমান ধুনীয়া ৰিজাল্ট, কেনে লাগি আছে? বহুত ভাল লাগি আছে। মানে তাক সৰুৰ পৰাই আমি যিহেতু দেখা পাই আছোঁ বা গম পাওঁ যে সি কেনেকৈ কি কৰিব কি নকৰিব, কিন্তু পঢ়াত যে এনে নহ'ব তাৰমানে আমি ভাবাই নাছিলোঁ তাৰমানে। এনে বাকী বদমাছেই আছিল, সৰুৰ পৰাই বহুত বদমাছো কৰিছিল, কিন্তু মানে লাষ্টত আপোনাৰ ক্লাছ 9ৰ পিছৰ শেষৰ ফালৰ পৰা তেতিয়া মানে বহুত মানে বেলেগ হৈ Change গৈছে, হৈ গৈছে। বহুত চেঞ্জ হৈ গৈছে। আগতে সি মোবাইলৰ কথাটো কৈছে, সি মানে আগৰ কথাখিনি কোৱা নাই। আগতে আমাৰ মাৰ মোবাইলত এনি টাইম মানে গেম বা কিবা ইউটিউব এইবিলাক চাই থাকে। মিছা কি মাতছা? যেতিয়া আপোনাৰ তাৰমানে যেতিয়া ক্লাছ 10 পাব আৰু মানে গাইডেঞ্চটো অলপমান সি পাই আছিল বা স্কুলৰ পৰাও তাৰ অলপ ভাল হৈছিল, তেতিয়া সি তাৰমানে একদম একো নাচোৱা হৈছিল। মানে মই সেইখিনিয়ে ক'ব খুজিছোঁ। আৰু মানে বহুত বেলেগ হৈ গৈছে ল'ৰাটো। এটা সৰু ল'ৰা মোবাইলৰ কাৰণে বহুত এডিক্টেড থাকে, কিন্তু তাৰ সেইটো নাই। তাৰ আৰু এটা কথা, মই মানে যিটো কথা মোৰ মনত আছে, তাৰ মেট্ৰিক পৰীক্ষাৰ 15 দিন আগত তাৰ মোবাইলটো হেৰাইছে সেই লগৰ ল'ৰা এটাৰ লগত যাই কিনে, যিটো চব নোটছবিলাক আছিল গোটেইবিলাক আছিল। সি মানে তাৰ পিছত তাৰ মানে এইবিলাক একো ভাবি থকা নাই আৰু মানে কিমান চেঞ্জ হৈছে মই সেইটো কথা কৈছোঁ। সি জাষ্ট আহি কিনে জাষ্ট মোক কৈছে, মই কৈছোঁ হ'ব দে, এইটো পিছত দেখা যাব, এতিয়াতো এইবিলাক কৰিব নোৱাৰা। সি কৈছে তাতে নোটছ আছে, বোলে হ'ব দে আৰু যি হয় হ'ল আৰু, এতিয়া পটককেতো মোবাইল এটা ল'ব নোৱাৰা। তাৰপিছত সি কিবা এটা মোবাইল খালি 2 ঘণ্টা চাৰ্জ থাকে, সেই মোবাইলটোত সেই 2 ঘণ্টাখিনি খালি কিতাপ পঢ়ে। সেই বস্তুখিনি তাৰমানে মই তাত ভাল পাইছোঁ বহুত। তাতে গম পাই কিমান চেঞ্জ হৈছে তাৰমানে। ৰ'ব, এটা আচল কথা আমি উলিয়াই আছোঁ, মানে আইবাকক লৈ আহিছোঁ, গতিকে কওকচোন কি হৈছিল? তাৰমানে তাৰ মানে ইউনিট টেষ্ট পৰীক্ষা দি আহে, দিয়ে মই বহীবিলাক চাওঁ, বহীটো ক'ত মাকে কয় বোলে মামী ইয়াৰ বহী দিছে, বহীটো নেদেখোঁ বোলে, ক'ত থৈছে? মই আৰু খচি ওলাব বাহিৰে কয় ক'ৰবাত লুকাই থৈ দেই। থৈ দিয়াৰ পাছত বোলে কিমান পাইছা? সি যদি 13 পাইছে 23 কৰি থৈ দিব, যদি নহয় 0 পা নাই মই জানো, 0 নকয়, 11 পালি 22 কৰি থৈ দিব। মানে এইটো মানে তাৰ এইটো বদমাইছি আছিল। বহুত কিন্তু তেতিয়া মই ভাবছিলোঁ ই কেনেকৈ পাছ কৰিব, ই কি বা কৰে, কি তথাপিও মই তাৰ মানে সুধি মই ৰচনতে কেনেকৈ পাছ কৰিবি, এনেকৈ মোবাইলো চাই থাকা কি কৰিবি? পাছত এনেহেন ৰিজাল্ট কৰাই বহুত ভাল লাগিল আৰু হয় না নহয়? 11ক 23 কৰিব পাৰে, হয় না? 9ক 29 কৰিব পাৰে, কিন্তু যিটো ৰিজাল্ট আমাক লাগে, আমি ভাবি থাকোঁ মেট্ৰিকটো এটা বিৰাট ডাঙৰ এখন বেৰা বুলি ভাবি থাকোঁ, যিখন বেৰা আমাক সি ভাবাত কৰি বহুত ওপৰেদি পাৰ হৈ গুচি গৈছে। গতিকে সেইটোৱে চবতকৈ ডাঙৰ কথা। সৰুতে চবেই বদমাচি কৰে, গতিকে এইখন একো মানে ভাবিব লগা নাই। মাক বাপেক লগতে মামীয়েক আইতাক সকলোৰ কাৰণে কঢ়িয়াই আনিছে। বৰপেটাবাসী হিচাপে আমিও গৌৰৱ কৰোঁ, তাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আৰু লগতে যদি সি যিটো ডক্তৰ পঢ়াৰ ইচ্ছা আছে, তাক মানে আশাটো সম্পূৰ্ণ হওক। আৰু ভিডিঅ'টো সমাপ্ত কৰিম। ধন্যবাদ।